নমস্কাৰ এইসকল সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো চাবলৈ আৰম্ভ কৰিছোঁ যেতিয়া শেষলৈকে চাই যাব বুলি আশা থাকিলে। আৰু আজি ভিডিঅ'টো এটা বেলেগ ভিডিঅ' হ'ব। আচলতে মই শ্বুটিং কৰিব গৈ আছোঁ, এটা মেইন ৰোল কৰিব গৈ আছোঁ। আচলতে মেইন পাৰ্ট দিছে। মই বহুত বেছি সুখী হৈছোঁ জীৱনত এগৰাকী অভিনেত্ৰী হিচাপে নিজকে চাবলৈ বহুত বেছি মন আছিলে আৰু মই আজি বহুত বেছি সুখী। এয়া মোৰ সপোন গাইছ, এয়া মোৰ কল্পনা গাইছ। মই কোনো চিনেমাত শ্বুটিং কৰাৰ বাবে যোৱা নাই। আচলতে চাই থাকক ভিডিঅ'টো। গাইছ, তুমি আজি কিমান সুখী তুমি যে আজি এনাৰ্জি টাইপৰ এখন চিনেমাত তুমি যে হিৰো কৰিবলৈ পাইছা। Wow, what a dialogue! I'm listening. অনুভৱ কেনেকুৱা লাগিছে? সেই মই সঁচাকৈ নাজানো তুমি কোৱা, তোমাৰ অনুভৱটো কেনেকুৱা লাগিছে? তুমি যে হিৰো কৰিবলৈ পাইছা এনাৰ্জি নিচিনা চিনেমা এখনত, ইমান এখন ভাল চিনেমা। তোমালোকৰ মই এইবোৰ চাইছোঁ, যিবোৰ ঘৰ ইমান ধুনীয়াকৈ কৰিছে। ৰাতিকে হ'ব নাই শ্বুটিংটো? কেনেকুৱা লাগিছে তোমাৰ তাত এটা ৰোল কৰি? ভালে লাগিছে, বহুত বেছি ভাল লাগিছে ন? আৰু পলালা যে তুমি কোৱাচোন। আমাক গোটনি আমাৰ বেকাৰী ঘাট আমি ইয়াত থিয় দি আছে। নিশ্চয় আপোনালোকে গম পালে এতিয়া যে ইয়াতে এনাৰ্জি চিনেমাখন শ্বুটিং কৰিবলৈ আহিব আৰু ৰাতিকে শ্বুটিং কৰিব, দিনত নকৰে। আৰু ঘৰকেইটা আপোনালোকক মই শ্বৰ্ট ভিডিঅ'ত দেখাইছোঁৱেই, ফেচবুকতে হওক, ইনষ্টাগ্ৰামতে হওক, ইউটিউবতে হওক দেখাইছোঁ। সেয়েহে দুদিনকৈ আহিলোঁ আজিহেতু 2 দিন হৈছে। আৰু আজি ভাবিলোঁ এটা আপোনালোকৰ বাবে দীঘল ভিডিঅ' দিওঁ, আপোনালোকক দেখাওঁ, আপোনালোকক আগবঢ়াওঁ, সেইটো ভাবিলোঁ। সৌফালে দেখিছেনে কেমেৰাবোৰ ফিটিং কৰি আছে। কেমেৰা নহয়, কেমেৰা ষ্টেণ্ড এনেকৈ চলি যায় যে পুৰা যে একদম তেতিয়া কেমেৰাটো তেতিয়া ভিডিঅ'টো ভাল লাগে আৰু দেখিবলৈ চাগে, সেইটো কাৰণে। আৰু এইবোৰ কি কাৰণে বনাই থৈছে ইমানকৈ নাজানো, ইমানকৈ দেখা নাই। আৰু চাওকচোন আমাৰ গাঁওখন চাওক, কিমান ধুনীয়া লাগিছে নহয়নে? সেইফালে আছে ঘিলাধাৰী নদীখন আৰু ইয়াৰ ৰাংচালি জানৰ ওপৰতে ঘৰকেইটা বনাইছে। আচলতে এটা বানপানীৰ দৃশ্য দেখাব। আৰু এই যে কলগছ, আপোনাৰ তামোল গছ, এইবোৰ চব বাধাতে কাটি আনিছে আৰু ইয়াতে ৰুইছে। আৰু পানী যে বহুত সোমাই আছে, যিহেতু বানপানীৰ দৃশ্য দেখাব তেওঁলোকে, সেইকাৰণে বহুত পানী ঘৰৰ ভিতৰত সোমাই থৈছে। বাৰু মই সেই ঘৰকেইটা দেখাম বাৰু ভালকৈ। আমি উৎপাত অলপ কৰিলোঁ আৰু বেয়া চেয়া নাপাব আৰু দেই। দেখিলে গাইছ, পূৰা দেখিছেনে এতিয়া গোটেইখন বানপানী হৈ গ'ল। আৰু এইখন লাহনীখন মামৰে ধৰি একো কামতে নাখাটিলে। আৰু কি কম, অৱস্থা একেবাৰে শেষ হৈ গ'ল। আৰু চাওকচোন এখন খিৰিকী, এখন খিৰিকী, তাৰপৰা ৰাম এইটো লেম্প, আৰু কাৰেণ্টৰ ব্যৱস্থা একেবাৰেই নাই ইয়াতে। তাৰপৰা এইকেইটা বাকচ, আৰু পানী পূৰা আঁঠুৰ পানী খুটি পানী খাটি একদম লুকাই গৈছে। আৰু এই দুজোপামান বাঁহ, আৰু সেইখন চালনী, আৰু সেইফালে পূৰা আধা বনোৱা কৰি থৈছে। এইটো পাচি কিবা হ'ব পাৰে, আৰু সেইটো কথা। আৰু এইখিনি দেখুওৱা হ'ব এনাৰ্জি চিনেমাখনত। আৰু তাৰে যুঁজা প্ৰচেষ্টা চলাই থকা হৈছে। আজি ৰাতিকে শ্বুটিংটো কৰা হ'ব। আৰু কেতিয়া ৰিলিজ হয় কি কথা এইবোৰতো নাজানো ন। আৰু দেখিছেনে এইবোৰতো কেমেৰা ফিটিং কৰি আছে, পূৰা কেমেৰা ফিটিং কৰা নাই, কেমেৰাৰ যিটো ষ্টেণ্ডাপ হৈ কৰি আছে। আৰু এইফালে আমাৰ পূৰা গেংটো, ফটোৱা গেংটো। আৰু ৰিয়েলকৈ ক'বলৈ গ'লে এখন হ'ব তোমাৰ চবতে ভিডিঅ' সেনেকৈ যাব ন, সেনেকৈ আকৌ দেখাই দে প্লিজ। কিন্তু উপায় নাই ন, এদিনহে ভিডিঅ' কৰিবই লাগিব। আৰু মই ভিউজ এগালমানকৈ পাওঁ নি? ইয়াত দেখিছেনে লোকেশ চিনেমা এইখন আমাৰ ৰাংচালি জান। আৰু ৰাংচালি জানৰ পানীয়ে বহুকেইটা ঘৰ কৰিলে ধ্বংস। ৰাংচালি জানৰ পানীয়ে ঘৰ বহুকেইটা ধ্বংস কৰিলে। আমাৰ ঘৰকেইটাহে বাচি থাকিলে ইয়াৰ। বহুত জ্যাদা দুখী হওঁ मैं। এইবোৰ আমাক কেৰাঙলি গাঁও, আমি বৰ্ধিহে বহা খোজকাঢ়ি যাব লাগিব আমাৰ লগত। নুচুবা যাওঁগৈ বহি যাওঁ। অঁ য়েছ, হয় পাই এইটো পলহ হয় নাই? বাইনে যেনিবা মোবাইল ধৰি মাৰি দিলে পানী মোক দম বিচাৰি দিবা। মোবাইল চা এইবাৰ উপিঙা নকৰিম। মই লাগিছিলো এহেঁতি পাইছে নি?
ঐ চাবিটো দি দে দিয়া কোনে লৈছিলি ঐ গৰুৱে হাতী আছে দেখিলে তহঁতি মই দেখাই দিওঁ আমাৰ গাইসকলক ওচৰলৈ যা খালি নমৰিবি আকৌ এ চাওক কাম মই নাইকে বেকাৰ পেটৰ লক্ষ্য নামালিকে বেকাৰকে 10 টকা মই কাম কৰি লৈছো মাটি এই চাওক আপোনালোকে দেখিছেনে বাৰু কেতিয়াবা মানে গৰুৱে পানীত সাঁতুৰি পানী নহয় নদী সাঁতুৰি পাৰ হৈ যোৱা আৰু এখন হৈছে আমাৰ ঘিলাধাৰী নদী আমাৰ গাঁৱৰ কাষতে লাগি থকা গাঁৱৰ কাষতে নহয় গাঁৱতে আছে এখন আচলতে আৰু প্ৰায়ে মোৰ ভিডিঅ'ত আগতে দেখে আপোনালোকে ভ্লগবোৰত সেইকাৰণে ভাবিছোঁ আৰু অকণমান দেখাই দিওঁ কিবা ধূপ ধূপ গোন্ধাইছে ইমান ধুনীয়া গোন্ধাইছে যে ভূত খাটিবলৈ লগাইছে ভূত আপোনালোকে নিশ্চয় নটিচ কৰিব পাৰে ভাল হৈছে এই হৈছে সেলফি হ'ব খালি কেৱল ভাল ইয়াতে আছে দেখিছে আপোনালোকে এই বেয়া উঠে ঐ গুটি বেছি অভাৰ উস্তাদি বুজাবলৈ নাযাবি সদায় নিচিনা নহয় ঐ ছাৰ চব ৰেকৰ্ডিং হৈ আছে ইয়াতে অভদ্ৰামীবোৰ দেখিলে গাইছ কিমান বছৰ মোতকৈ সি ডাঙৰ সৰু তাৰপিছত মোৰ গাত হাত উঠাইছে আৰু ইহঁতি জানে আৰু এতিয়া আমি বাৰে বাৰে বিদায় ল'ম আমি ইয়াৰ পৰা ফটো ইমানকৈ মাৰি দিয়াও নালাগে মাৰিব ইচ্ছকে কিমান যে মেটেকা উঠি গৈছে এই বাৰী এডাল বাৰী সামান্য এডাল বাৰী এই যাওঁগে বৈ ইয়াৰ পৰা সঁচাই কৈছোঁ যাওঁগে মোক পানী লৈ নভয় লাগে অঁ বনাম বুলি বুজোনে এই যাওঁগে আৰু বেছিকৈ লেলাই নাথাকোঁ আমাৰ গাঁৱৰ মানুহ মানে কিছুমান মানে বনাম নাই লোৱা নে অঁ কিছুমানে মানে বনাম বুলি লাগিব আমুকে যেকে আমুক কৰি আছে আমুকে যেকে নদীৰ পৰা আমুক কৰি আছে অ'কে বাই বাই হা আমি এতিয়া ঘৰলৈ যাম বলক অকণমান বহুত দিনৰ মান দেখিছোঁ বাই বাই এতিয়া যাম ঘৰলৈ অকণমান দেখুৱালোঁ আপোনালোকক যিহেতু NRC শ্বুটিং চলিব ৰাতিকৈ হ'ব শ্বুটিংটো আৰু মোৰ এনেও এইবোৰৰ প্ৰতি বেছি মন সেইকাৰণে ভাল লাগে সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো কৰোঁ এনেই অকণমানকৈ কৰোঁ ভিডিঅ' আৰু ইহঁতি এনেকুৱা বেয়া কাম এটা কৰিছে জানানে এই মাহীগৰাকী ভাবো কি চাবি লুকাই থৈছে আমি অহা ইমান দেৰি হ'ল এতিয়ালৈকে মানে চাবি বিচাৰি থাকিম নেকি চাবি দি দে বোলো চাবি দি দে বোলো ইয়াৰ পিছত বদমাছ গ্ৰুপ ভাগে ডাইলগ কেনেকৈ লৈ লৈছে এনেকৈ বহুতকেইটা ডাইলগ লৈ লৈছে এটি তৰ্কি দেখিছেনে আৰু আমাৰ এখন লাংচালি জানে কিমান কৈ থাকিম আৰু আপোনালোকে চাব লাগিব তই এনে তোৰ লাজ লগা নাই চেকিং কৰা নাই চবকে ভালকে ডাঙৰ পেণ্টটো ফটা আছে যদি আছে ইনো ফটা নাই গাড়ী আছে নট অকমান ইনভেষ্টিগেশ্যন কাম আৰে দি দে না চাবিটো মোৰ বা চেকতে একো যাতে সমস্যাৰ সন্মুখীন হ'ব নালাগে মই নাই যিটো মই হেৰি IIT নিট প্ৰথম ইয়াতে চুইছতে ৰাইছ নাই নাই সেইটো নহয় সেনেকুৱা নহয় ন গাইজ চব ৰাইছ নাপালে আমাৰ বেচামি গাইজ চাকিব পাৰি আছে চব ৰাইছ গাইজ পেটিন এটা হ'ব চাবি দেখি গ'লো আমি দেখিছেনে চুৰ কেনেকুৱা চুৰ লাগি গৈছে শ্বুটিঙৰ বাবে আৰু কলপুলি লৈ আনিছে কলপুলি গাড়ীখন আহি আছে গাড়ীখন আকৌ দেখাম আপোনালোকক চাইছে আমনি লাগিছে নে বাৰু পিছত চিনেমাখনকে চাবলৈ মন নোযোৱা চিনে নাই বে ৰ'ব মই কলগছজোপা আনি আছো আজি আকৌ ৰুব মানে অলপ এওঁলোকে কেনেকৈ চাবি দিব বাৰু এইবোৰ চব আৰু আজি কলগছ আৰু আনি আছে এইপিনে চাবি বিচাৰি পোৱা নাই বহুত বেছি খং উঠিছে ভগ এয়া দেখিছেনে পুৰা হেৰি আনি আছে শ্বুটিঙৰ পৰা আৰু এইটো ল'ৰা আনি আছে কি হিৰ' আনি আছে সেইনে কৈছোঁ আমি চাবি দে বিচাৰি থকালৈকে মোক যিটো দম দিছে না মাহীয়ে পেলাব চাবি লুকাই থৈছিলে চাবি লুকাই থৈছিলে তো গাইজ আমি এতিয়া যাম ঘৰলৈ আৰু শ্বুটিং চাবলৈ ৰাতিকৈ নাহোঁ যিহেতু 9-10টাত শ্বুটিং কৰিব সেইটো সময়ত আমি ঘৰৰ পৰা ওলাই অহাটো সম্ভৱ নহয় আৰু যিহেতু মঠাইত শ্বুটিং হ'ব মঠাইত শ্বুটিং হ'লে মানে খুব ভয় লাগে মঠাইত
কাৰণে বাই বাই স্কুটি বিয়া লটি কত লাগে স্কুটি বিয়া হ'ব পাৰি বাই 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 এনআৰচি যাওঁ হা অ'কে বাই বাই গাইজ আপোনালোকক কিমানখিনি দেখাব পাৰিলোঁ নাজানো আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব আমি এতিয়া হয় ভাল আহিমগে মই এতিয়া ৰঙত যাব আহিমগে আমাক নিনিলা ৰবা উঠিয়া গাইজ বেয়া লাগি আছে মোৰ হয় উঠিয়া চিনেমা নগ'বলৈ পোৱা হয় উঠিয়া এৰি বেয়া তই যদি ছোৱালীৰ মাজত তই যদি ছোৱালী হৈ যাৱ মই তোক ভিডিঅ'টো দেখাই দিম ছোৱালী হ'বলৈ তেনেকুৱা মানে আৰু ইচ বাই 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 দিদা বাই 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 আৰু ভাবিছিলোঁ চিনেমাখনত বোলো ৰাতিকৈ মই মেইন ৰোলটো কৰোঁ নেকি কিন্তু মন নাই যোৱা যিহেতু মোৰ খুব টোপনি ধৰিছে এনে কৈছোঁ জকিং জক মাই গড বাই বাই গাইজ ঘৰলৈ যাওঁ হা বুলি বহুত দেখালোঁ আপোনালোকক আশা কৰোঁ চাই ভিডিঅ'টো ভাল পালে হয়নে পাবই ভিডিঅ'টো ভাল পাবই লাগিব চাই আৰু চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ যাবই লাগিব যাব দেই